নমস্কাৰ যোৱা ক্লাছ আমি আৰম্ভ কৰিছিলোঁ পলিনমিয়েল চেপ্টাৰটো আৰু তাৰ লগত জড়িত আমি প্ৰায় 7টামান টাৰ্ম ডিছকাছ কৰিছিলোঁ যেনেকৈ ধৰি লোৱা কনষ্টেণ্ট ভেৰিয়েবল তাৰপিছত টাৰ্মছ তাৰপিছত আছিলে লাইক টাৰ্মছ আনলাইক টাৰ্মছ কোএফিচিয়েণ্ট আৰু এলজেব্ৰিক এক্সপ্ৰেছন এই গোটেইকেইটা টাৰ্ম আমি যোৱা ক্লাছ ডিছকাছ কৰিছিলোঁ তে আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোক উপকৃত হৈছা আজি আমি পলিনমিয়েলনো কি তাৰ ডেফিনেশ্যনটো জানিবলৈ চেষ্টা কৰিম আচ্ছা তো ডেফিনেশ্যন দিয়াৰ আগতে যোৱা ক্লাছ মই তোমালোকক দেখুৱাইছিলোঁ যে যিকোনো এটা পলিনমিয়েলৰ মই এক্সাম্পল লৈ লৈছোঁ ধৰি লোৱা 2x² প্লাছ 4y5x প্লাছ 7 তো যোৱা ক্লাছ মই কৈছিলোঁ এইটো এটা পলিনমিয়েল কিন্তু কিয় পলিনমিয়েল মই সেইটো কোৱা নাছিলোঁ এতিয়া মই কৈ দিছোঁ চোৱা ই কিয়নো পলিনমিয়েল মই কাৰণটো কৈ দিছোঁ তো ইয়াত আছে কনষ্টেণ্ট ভেৰিয়েবল কোএফিচিয়েণ্ট এইটো কোএফিচিয়েণ্ট কয় এইটো পাৱাৰ বুলি কয় বা এক্সপনেণ্ট বুলিও কয় চোৱা কনষ্টেণ্ট ভেৰিয়েবল কোএফিচিয়েণ্ট এক্সপনেণ্ট এইবিলাক প্লাছ বা মাইনাছ এইটো তুমি মাইনাছত দিব পাৰা ইফ ইউ ৱান্ট তুমি ইয়াত মাইনাছ চিন পুট কৰিব পাৰা কোনো আপত্তি নাই কনষ্টেণ্ট ভেৰিয়েবল কোএফিচিয়েণ্ট পাৱাৰ এইবিলাক প্লাছ বা মাইনাছ বা ইয়াত মাল্টিপ্লাই হৈ আছে ন 2x² মাল্টিপ্লাই হৈ আছে মাল্টিপ্লিকেশ্যন দেন ডিভিজন এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন যেতিয়া ধ্ৰুৱক পদ চলক সহগ ঘাত এইবিলাক যোগ বা বিয়োগ পূৰণ বা হৰণ ইত্যাদি চিনেৰে সংযুক্ত হৈ থাকে তেতিয়া যিটো ৰাশি পাম এই ৰাশিটোকে বহুপদ বুলি কোৱা হয় যেতিয়া কনষ্টেণ্ট ভেৰিয়েবল কোএফিচিয়েণ্ট পাৱাৰ এইবিলাক এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন বা ডিভিজন এই অপাৰেশ্যনকেইটাৰ দ্বাৰা যেতিয়া কানেক্টেড হৈ থাকিব তেতিয়াহ'লে যিটো এই এক্সপ্ৰেশ্যনটোক আমি পলিনমিয়েল বুলি ক'ম এজ চিম্পল এজ ডেট একদম সহজ ডেফিনেশ্যনটো মই দি দিছোঁ চোৱা Polynomial is defined as an expression which is composed of variables constants and exponents তাৰমানে পাৱাৰ এক্সপনেণ্ট মানে পাৱাৰ হয় that are combined using the mathematical operations such as addition, subtraction, and multiplication. Division আছিল দেই and division. A polynomial is defined as an expression. এটা polynomial, এটা expression, য'ত which is composed of variables, constants, and exponents that are combined using the mathematical operations such as addition, subtraction, multiplication, and division. এটা বহুপদ হৈছে এটা ৰাশি এক্সপ্ৰেশ্যন মানে ৰাশি যোৱা ক্লাছ কৈছিলোঁ ৰাশি কি এটা বহুপদ হৈছে এটা ৰাশি য'ত চলক ধ্ৰুৱক আৰু ঘাত বা পাৱাৰ তাক এক্সপনেণ্টছ বুলি কোৱা হয় দেট আৰ কম্বাইন মানে কানেক্টেড হৈ যায় কম্বাইন মানে কি সংযুক্ত হৈ থকা কি চিনেৰে এডিশ্যন যোগ চিন ছাবট্ৰেকশ্যন বিয়োগ চিন মাল্টিপ্লিকেশ্যন পূৰণ চিন এণ্ড ডিভিজন আৰু হৰণ চিন যোগ বিয়োগ পূৰণ আৰু হৰণ আদিৰ দ্বাৰা যেতিয়া ধ্ৰুৱক চলক সহগ ঘাত ইত্যাদিবোৰ সংযুক্ত হৈ থাকে তেতিয়া
এই যিটো ৰাশি পাম এই ৰাশিটোকে আমি কি বুলি ক'ম বহুপদ বুলি ক'ম একদম সহজ বস্তু এটা পিছত চাবা ইয়াৰ লগত এটা ইম্পৰ্টেণ্ট বস্তু জড়িত হৈ আছে ধৰি লোৱা 2x² প্লাছ 4x মাইনাছ 2 এইটো এটা বহুপদ ইয়াক কেতিয়াও আমি যে ডিভিজন বুলি ক'লোঁ ডিভিজন সদায় এই সহগবিলাকক হ'ব পাৰে ধ্ৰুৱক বা সহগ ধৰি লোৱা 2/3 এনেকৈ থাকিব পাৰে বা 2/5 এনেকৈ থাকিব পাৰে কিন্তু এই বহুপদটোক কোনো কাৰণতে সহগেৰে আমাৰ সহগে আহিছে কি বুলি কয় চলকেৰে কেতিয়াও হৰণ হ'ব নোৱাৰে A polynomial cannot be divided by a variable তাৰমানে আমি ভেৰিয়েবলেৰে কেতিয়াও ডিভাইড কৰিব নোৱাৰোঁ আমি কিয় ভেৰিয়েবলে ডিভাইড কৰিব নোৱাৰোঁ মই কৈ আছোঁ পলিনমিয়েল হ'বলৈ হ'লে ভেৰিয়েবলৰ যিটো এক্সপনেণ্ট বা পাৱাৰ সি নন নিগেটিভ ইণ্টিজাৰ হ'ব লাগিব নন নিগেটিভ তাৰমানে সি ঋণাত্মক হ'ব নোৱাৰিব নন নিগেটিভ ডেট মিনছ ঋণাত্মক হ'ব নোৱাৰিব এই পাৱাৰটো সদায় পজিটিভ হ'ব লাগিব এই যিটো পাৱাৰ পাবা ই সদায় পজিটিভ হ'ব লাগিব কিউব হ'ব পাৰে স্কুৱেৰ হ'ব পাৰে ইট কুড বি এনিথিং বাট নিগেটিভ হ'ব নোৱাৰিব তাৰমানে ধৰি লোৱা x⁻⁻2 এনেকুৱা হ'ব নোৱাৰিব বা x⁻⁻4 এনেকুৱা জাতীয় হ'ব নোৱাৰিব নিগেটিভ হ'ব নোৱাৰিব এইটো আচল কথা সেইটো কাৰণে যেতিয়া আমি এটা পলিনমিয়েলক ভেৰিয়েবলেৰে ডিভাইড কৰোঁ তাৰ পাৱাৰটো নিগেটিভ হৈ যায় অথবা এক্সাম্পল দি দিছোঁ ধৰি লোৱা 1/x প্লাছ ধৰি লোৱা 1/x² প্লাছ 2x এতিয়া এইটো চাবা তো 1/x² মানে কি x⁻⁻2 আই হোপ এই নিয়মখিনি তোমালোকে জানা চাগে যদি x² ডিনমিনেটৰত থাকে তাক নিউমাৰেটৰ মানে ওপৰলৈ যদি আমি লৈ গ'লে কি হয় এই তাৰ যিটো পাৱাৰ সি নিগেটিভ হৈ যায় তলত যদি পজিটিভ থাকে ওপৰলৈ হ'লে নিগেটিভ হৈ যায় তো x² মই এনেকৈ লিখিব পাৰোঁ ছাপ'জ 1/y³ আছে ইয়াক তুমি y⁻³ হিচাপে লিখিব পাৰা এতিয়া চোৱা ইয়াক মই 1/x² আছিলে x⁻⁻2 লিখিলোঁ প্লাছ 2x চোৱা তো এইটো এটা বহুপদ বা পলিনমিয়েল হ'ব নে নহয় এটা পলিনমিয়েল নহয় কাৰণ কিয় ভেৰিয়েবলৰ যিটো পাৱাৰ ই নিগেটিভ হৈ আছে পলিনমিয়েলত ভেৰিয়েবলৰ পাৱাৰ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে যদি নিগেটিভ হয় সি পলিনমিয়েল হ'বই নোৱাৰে অ'কে আশা কৰোঁ বুজি পাইছা চাগে এতিয়া চোৱা টাইপছ অফ পলিনমিয়েল বহুপদৰ প্ৰকাৰ তো বহুপদ আমাৰ কেইবা প্ৰকাৰ পাবা চাবলৈ গ'লে বহুপদটো একে অসংখ্য প্ৰকাৰৰ আছে এতিয়া চাবা মনোমিয়েল প্ৰথমটো মই কৈ দিছোঁ মনোমিয়েল তাৰমানে এক পদ আচ্ছা বহুপদ পলিনমিয়েল ইয়াত দুটা ৱৰ্ড আছে এটা হ'ল পলি আৰু এটা হ'ল নমিয়েল আচলতে নমিয়েলটো আমি নমিনেল লিখিম এইকেইটা আমাৰ গ্ৰীক ৱৰ্ডৰ পৰা আহিছে পলি মানে হ'ল বহুত মেনি নমিয়েল মানে হ'ল টাৰ্ম বা পদ এই দুইটা মিলি পেলাই হৈছে পলিনমিয়েল তেতিয়াহ'লে এক পদ মানে কি এক পদ মানে হৈছে যিটো বহুপদত কেৱল এটাই পদ থাকে ধৰি লোৱা 2x এইটোকো আমি বহুপদ বুলি ক'ম কিন্তু এই বহুপদটোত এটাহে পদ আছে 2y³ এইটো এটা বহুপদ বুলি ক'ম ইয়াত কেৱল এটাই পদ আছে বুজি পাইছা এটা ডেফিনেশ্যন দি দিছোঁ A polynomial having one term is called a monomial. Example ekitai. A polynomial having one term is called a monomial. যিটো বহুপদত কেৱল এটাই টাৰ্ম থাকে বা এটাই পদ থাকে তাকে আমি এক পদ বুলি কওঁ জানে এইকেইটা
নেক্সট হ'ল দ্বিপদ বা বাইনমিয়েল বা দ্বিপদ বাই মানে 2 বুজায় ট্ৰাই মানে 3 বুজায় যেনেকৈ আমাৰ যিখন নেশ্যনেল ফ্লেগ আমি তাক ট্ৰাই কালাৰ বুলিও কওঁ তিৰংগা বুলি কওঁ ট্ৰাই মানে 3 আচ্ছা বাইনমিয়েল তাতে গম পালাই যিটো বহুপদত দুটা পদ থাকে তাকে আমি দ্বিপদ বুলি কওঁ বা বাইনমিয়েল বুলি কওঁ ডেফিনেশ্যন একে লিখি ল'বা এ পলিনমিয়েল having two terms is called a binomial example দি দিছোঁ মই ডেফিনেশ্যন নিজে লিখি ল'বা একেবাৰে সহজ মনোমিয়েলৰ লগত একেই আমাৰ ধৰি লোৱা 2x স্কুৱাৰ প্লাছ 3x এইটো পলিনমিয়েলত কেইটা টাৰ্ম আছে এটা দুটা তাতে বাইনমিয়েল হৈ গ'লগৈ ধৰি লোৱা 3x প্লাছ 2 এইটো এটা বাইনমিয়েল কাৰণ ইয়াতো দুটাই টাৰ্ম আছে দুটাতকৈ বেছি নাই হৈছে ঠিক তেনেদৰে ট্ৰাইনমিয়েল উলিয়াব পাৰা তুমি তেনেকৈ গৈ থাকিব আৰু গতিকে ধেৰ ওলাবগৈ আৰু 5টা থকা টাৰ্ম 7টা টাৰ্ম থকা এটা পলিনমিয়েল 8টা টাৰ্ম থকা এটা পলিনমিয়েল এনেকৈ ওলাই গৈ থাকিব ঠিক আছে তেতিয়ালৈকে আমি পলিনমিয়েল পঢ়িলোঁ তাৰ টাইপছবিলাক পঢ়িলোঁ এতিয়া অতি গুৰুত্বপূৰ্ণ এটা টপিক ক'বলৈ গৈ আছোঁ সেইটো হৈছে আমাৰ মাত্ৰা বা ডিগ্ৰী অফ পলিনমিয়েল ডিগ্ৰী অফ এ পলিনমিয়েল বা বহুপদৰ মাত্ৰা মানে কি বা ডিগ্ৰী মানে কি সাপোজ এটা পলিনমিয়েল মই এগেইন লৈ লৈছোঁ 4x স্কুৱাৰ প্লাছ 2x minus 7 this is a polynomial and if we see the highest power of the variable is 2 here in this polynomial the highest power of the variable is 2 এই যেটো বহুপদ তাৰ যেটো চলকৰ উচ্চতম ঘাত 2 ইয়াত চোৱা ইয়াত একো নাই মানে 1 আছে ইয়াতো দেখা দেখি 2 আছে যে এটা বহুপদৰ চলকৰ যেটো উচ্চতম ঘাত সেই ঘাতটোকে আমি মাত্ৰা বুলি কওঁ বা ডিগ্ৰী বুলি কওঁ বেলেগ একো নহয় the highest power of a polynomial is known as its degree তেতিয়াহ'লে এই যেটো আমি পলিনমিয়েল পালোঁ তাৰ ডিগ্ৰী হ'ব 2 this is a polynomial of degree 2 this is a polynomial of degree 1 the degree of this polynomial is 1 because ইয়াৰ highest power কিমান একো নাই মানে 1 আছে ঠিক আছে ওকে নেক্সট আহিলে constant polynomial যদি এটা পলিনমিয়েলৰ ডিগ্ৰী 0 হয় মাত্ৰা 0 হয় তেতিয়াহ'লে সেই পলিনমিয়েলটোক আমি কনষ্টেণ্ট পলিনমিয়েল বুলি ক'ম তে ডিগ্ৰী 0 হ'ব লাগিব তে চাবা 2x to the power 0 আছে ধৰি লোৱা এটা এটা মনোমিয়েলো হয় বা একপদো হয় তথাপিতো বহুপদ বুলি হ'ব বহুপদে বুলি কওঁ আমি কাৰণ একপদো হয় বহুপদেই হয় এ ডিগ্ৰী কিমান 0 ইয়াৰ ডিগ্ৰী আমাৰ 0 এটা চোৱা আমি জানো কোনো এটা সংখ্যাৰ ওপৰত যদি ডিগ্ৰী 0 থাকে ইয়াৰ ভ্যালু 1 হয় অকল x to the power 0 নহয় যদি তুমি 5 to the power 0 লোৱা it becomes 1 y to the power 0 ললেও 1 হ'ব যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো শূন্য হয় তাৰ মান 1 হৈ যায় তেতিয়াহ'লে এটো যদি আমি চাওঁ 2 into 1 হৈ যাব তে this is equal to 2 এটা আমি জানো যিমান বিলাক আমাৰ ৰিয়েল নাম্বাৰছ আছে মানে বাস্তৱ সংখ্যা আছে সকলোৰে মানবিলাক কি ধ্ৰুবক হয় 2 মানে 2 3 কেতিয়াও নহয় 4 মানে 4 মান কেতিয়াও 6 বা 7 নহয় তো এইবিলাকৰ যিবিলাক ভ্যালু বিলাক ফিক্সড বিলাক নন কোয়ান্টিটি আননোন নহয় এটা চোৱা যিবিলাক বহুপদৰ ঘাত শূন্য মাত্ৰা শূন্য যিবিলাক বহুপদৰ মাত্ৰা শূন্য সেই বহুপদবিলাকক আমি কি বুলি কম কনষ্টেণ্ট পলিনমিয়েল বা আমাৰ ধ্ৰুবক বহুপদ
ধ্ৰুৱক বহুপদ থাকি গৈছে লিখিবলৈ যিবোৰ বহুপদৰ মাত্ৰা শূন্য সেই বহুপদবিলাকক আমি ধ্ৰুৱক বহুপদ বুলি ক'ম যেনেকৈ আৰু এটা ল'ব পৰা 2y to the power 0 this becomes 2 5z to the power 0 this becomes 5 গতিকে এইবিলাক হ'ল আমাৰ এটা ধ্ৰুৱক বহুপদ তাৰমানে তুমি 7 ল'ব পৰা 8 ল'ব পৰা 9 100 ধৰি লোৱা -9 যি মন যায় ল'ব পৰা ইয়াত লগাই দিলেই হ'ল আৰু তো -9 আছে -9 x to the power 0 7 আছে y to the power 0 ইয়াত ধৰি লোৱা 8 আছে p to the power 0 એટલે y p x m এইবিলাক সব হ'ল ভেৰিয়েবল আননোন কোৱান্টিটি গতিকে ভেৰিয়েবল তো এইবিলাকৰ ওপৰত 0 লগাই দিলে হ'ল তো মই যদি তোমাক কওঁ 1000 এইটো এটা ধ্ৰুৱক বহুপদ বা কনষ্টেণ্ট পলিনমিয়েল হ'ব নে নহ'ব হ'ব কাৰণ ইয়াৰ লগত একো নাই মানে কি x to the power 0 এটা আছে বা y to the power 0 এটা আছে একে আৰু x to the power 0 মানে কি 1a y to the power 0 মানে কি 1a তাৰমানে 1000 ৰ লগত 1 এটা মাল্টিপ্লাই হৈ নাথাকে জানো সিমিলাৰলি ধৰি লোৱা মই 5 লিখি দিছোঁ এইটো এটা কনষ্টেণ্ট পলিনমিয়েল হ'ব নে নহ'ব হ'ব কাৰণ ইয়াৰ লগত 1 এটা সদায় মাল্টিপ্লাই হৈ থাকে তে মই 1 অৰ্থাৎ কি লিখিব পাৰোঁ মোৰ মন গ'ল x to the power 0 লগাই দিব পাৰোঁ তাৰমানে তেতিয়াহ'লে এটা বহুপদ হ'ব নে নহয় এটা মনোমিয়াল হৈ গ'ল আমাৰ আৰু এই যিটো বহুপদ তাৰ মাত্ৰা কিমান শূন্য গতিকে এটা কি হৈ গ'লগে এটা আমাৰ কি হৈ গ'ল ধ্ৰুৱক বহুপদ হৈ গ'লগে কনষ্টেণ্ট পলিনমিয়েল হৈ গ'লগে কাৰণ x to the power 0 is equal to 1 তাৰমানে কি 5 1 5 তাৰমানে 5 এনসাৰটো একদম সিম্পল ইয়াৰ পিছত চাবা জিৰ' পলিনমিয়েল এইটো অকণমান কনফিউজিং হয় কিন্তু এবাৰ যেতিয়া লজিকটো বুজি পাবা একেবাৰে পানী ধৰি লোৱা 5 3 0 5ৰ ভেলিউ নন 3ৰ ভেলিউ নন 0ৰ ভেলিউ নন তাৰমানে এইকেইটা আমাৰ ৰিয়েল নাম্বাৰ গতিকে ইহঁতৰ মানটো কি ধ্ৰুৱকেই হ'ব লাগিব না 5 3 0 যিমানবিলাক ৰিয়েল নাম্বাৰ্ছ আছে চব আমাৰ ধ্ৰুৱক হয় এতিয়া চোৱা ইয়াৰ লগত 1 মাল্টিপ্লাই কৰি দিয়া ইয়াৰ লগতো কৰা ইয়াৰ লগতো কৰা তে লগাই দিয়া x to the power 0 0 into x to the power 0 so ইয়াৰ ডিগ্ৰী কিমান 0 গতিকে এটা কি হ'ল আমাৰ কনষ্টেণ্ট পলিনমিয়েল ইউ এটা কনষ্টেণ্ট পলিনমিয়েল ইউ এটা কনষ্টেণ্ট পলিনমিয়েল কাৰণ x to the 0 into 1 মানে কি 0 ইয়াৰ এটাই কিটা চোৱা এইটো এটা কনষ্টেণ্ট পলিনমিয়েল এইটো এটা কনষ্টেণ্ট পলিনমিয়েল এইটো এটা কনষ্টেণ্ট পলিনমিয়েল তো ইহঁত বা ঠিকে আছে 5 3 যিমানবিলাক 0 বাদ দি যিমানবিলাক ৰিয়েল নাম্বাৰ্ছ আছে সব আমাৰ কনষ্টেণ্ট পলিনমিয়েল হয় ধ্ৰুৱক বহুপদ হয় কাৰণ ইহঁতৰ মাত্ৰা শূন্য ইয়াৰ মাত্ৰা শূন্য ইয়াৰো মাত্ৰা শূন্য গতিকে ইহঁত ধ্ৰুৱক বহুপদ হয় তো ইউ ধ্ৰুৱক বহুপদ হয় কিন্তু ইয়াৰ এটা স্পেচিয়েল আমি নাম দিম ইয়াৰ নাম হ'ল শূন্য বহুপদ বা জিৰ' পলিনমিয়েল ইয়াক আমি জিৰ' পলিনমিয়েল বুলি এটা স্পেচিয়েল এক নাম দিছোঁ তো ইয়াৰ নামটো স্পেচিয়েলি কিয় দিবলগীয়া হ'ল ইয়াৰ নাম এইটো কাৰণে দিবলগীয়া হ'ল ইয়াৰ যিটো পাৱাৰ সেইটো কনষ্টেণ্ট নহয় এতিয়া চাবা মই এনেকৈ লিখিব পাৰোঁ 0 into x to the power 0 ইয়াৰ ভেলু 0 আহে 0 into x ইয়াৰ ভেলু 0 আহে 0 into x square ইয়াৰ ভেলু 0 আহে 0 into x cube ইয়াৰ ভেলু আমাৰ 0 আহিলে এতিয়া চোৱা 5 is a constant polynomial 3 is a constant polynomial 0 is also a constant polynomial asil but now in this case the logic is a little bit different from the others if you see yet swa your degree kiman asil 0 so do your value to 0 your degree 0 your degree kiman sabole gole your degree to etia ama ki hobo lagisil degree 1 hobo lagisile hoy x or port ki ase variable port ki ase 1 ase kunai mane 1 ase sabole gole degree 1 hobo lagisile your degree 2 your degree 3 iswa zero 0 polynomial 5 and 3 constant polynomial 0 is also constant polynomial but 0 is to degree এটা ফিক্স নহয় the 0 polynomial er যেটো ডিগ্ৰী হেটো ফিক্স নহয় কেতিয়াবা সোয়া 0 polynomial ইয়াৰ ডিগ্ৰী 1 আহিছে কেতিয়াবা ডিগ্ৰী 2 আহিছে কেতিয়াবা ডিগ্ৰী 3 আহিছে তে বেলেগ বেলেগ আহিছে যেটো 0 polynomial তাৰ ডিগ্ৰীটো ফিক্স নহয় বাকি যিমান বিলাক আছে 5 3 যিমান বিলাক আছে ইহঁতৰ ডিগ্ৰী 0 হ'ব লাগিব 100% 5 ৰ মানে যেটো 5 যেটো কনষ্টেণ্ট polynomial তাৰ ডিগ্ৰী 0 100%
3 যিটো কনষ্টেণ্ট পলিনমিয়েল তাৰ ডিগ্ৰী 0 100% কোনো কথা নাই কিন্তু যিটো 0 পলিনমিয়েল তাৰ ডিগ্ৰীটো ফিক্স নহয় কেতিয়াবা 1 2 3 4 যিকোনো হ'ব পাৰে সেয়েহে 0 পলিনমিয়েলৰ যিটো ডিগ্ৰী সেইটো ডিফাইন নহয় এটা ডিফাইন নহয় 0 পলিনমিয়েলৰ যিটো ডিগ্ৰী সেইটো ডিফাইন নহয় ইজ নট ডিফাইনড এটা মনত ৰাখিবা ডেফিনেশ্যন দি দিছোঁ the constant polynomial 0 is called the zero polynomial. The degree of the zero polynomial is not defined. The degree of the zero polynomial is not defined. শূন্য বহুপদৰ মাত্ৰাটো সংখ্যাবদ্ধ নহয় তাৰমানে অসংখ্যাত কি সংখ্যাবদ্ধ নহয় কাৰণ প্ৰতি ক্ষেত্ৰতে আমি বেলেগ বেলেগ পাইছোঁ ইয়াত ডিগ্ৰী 0 পালোঁ ইয়াত ডিগ্ৰী 1 পালোঁ ইয়াত ডিগ্ৰী 2 পালোঁ ইয়াত ডিগ্ৰী 3 পালোঁ চোৱা একেটা কনষ্টেণ্ট পলিনমিয়েল একেটা ধ্ৰুৱক বহুপদে কিন্তু প্ৰতিটোতে তাৰ মাত্ৰা বেলেগ বেলেগ সেয়েহে শূন্য বহুপদৰ যিটো মাত্ৰা সি সংখ্যাবদ্ধ নহয় এইটোৱে বুজিবলগীয়া আছে আৰু পৰীক্ষাত মাজে মাজে আহে যে শূন্য বহুপদৰ মাত্ৰা কিয় সংখ্যাবদ্ধ নহয় তেতিয়া তোমালোকে এনেকৈ এক্সাম্পল এটা দি পেলাই লিখিব লাগিব পৰীক্ষাত তেতিয়া ফুল মাৰ্কছ পাবা এইখিনিলৈকে চাগে কনচেপ্টখিনি ক্লিয়াৰ হৈছে বুলি মই ভাবি লৈছোঁ আৰু তাৰ নেক্সট চাবা কেইটামান সৰু সৰু কনচেপ্ট আৰু ইয়াৰ লগত জড়িত হৈছে চোৱা এই চেপ্টাৰটোৱে তেনেকুৱা বস্তুবিলাক বহুত সূক্ষ্ম আৰু প্ৰতিটো কথা যদি ভালকৈ নুবুজা এই চেপ্টাৰটো পিছত গৈ পেলাই খেলি মেলি হ'বগৈ এতিয়া আমি পঢ়িম লিনিয়াৰ পলিনমিয়েল মানে কি যিবিলাক বহুপদৰ মাত্ৰা 1 যিবিলাক পলিনমিয়েলৰ ডিগ্ৰী 1 সেইবিলাক পলিনমিয়েলকে আমি কি বুলি ক'ম লিনিয়াৰ পলিনমিয়েল বুলি ক'ম ফৰ এক্সাম্পল 2x + 3 এই যিটো পলিনমিয়েল ডিগ্ৰী কিমান 1 the highest power of the variable is 1 therefore it is a linear polynomial a polynomial of degree 1 is called a linear polynomial a polynomial of degree 1 is called a linear polynomial. Example or 3y plus 5. It is also a linear polynomial because the degree of this polynomial is 1. Okay. The ইয়াৰ এটা standard form আছে. Linear polynomial এটা standard form আছে. Formটো এনেকুৱা হয় ax plus b equal to 0. তুমি চাব পাৰা এটো 2 টোক আমি a বুলি কনসিডাৰ কৰি ল'ব পাৰোঁ ax plus b যিকেইটা আমাৰ ৰিয়েল নাম্বাৰ থাকিব তাক a আৰু b ৰে আমি ৰিপ্ৰেজেণ্ট কৰিম দিছ ইজ a দিছ ইজ b আৰু তো কোফিচিয়েণ্ট থাকিবই জৰুৰী নহয় যে x এ লিখিব লাগিব ইয়াত y ও থাকিব পাৰে কোনো কথা নাই ay plus b ইয়াত ax plus b সাধাৰণতে আমি ভেৰিয়েবলটো x বুলিয়ে লওঁ যিকোনো এলজেব্ৰিক আমি যেতিয়া প্ৰব্লেমবিলাক সলভ কৰিম জেনেৰেলি যিটো ভেৰিয়েবল হয় সেইটো x বুলি লোৱা হয় এটা চোৱা ইয়াতকৈ আৰু বেলেগ ষ্টাইলত লিখিব পাৰিবা নেকি লিনিয়াৰ পলিনমিয়েল পাৰিবা আৰু এটা আছে ধৰি লোৱা 2x ইট ইজ অলছ' এ লিনিয়াৰ পলিনমিয়েল ইয়াত মানে কনষ্টেণ্ট টাৰ্মটো নাই আৰু চোৱা পাৱাৰ 1 হ'ব লাগিব 1তকৈ বেছি হ'বই নোৱাৰিব যদি তুমি এনেকৈ লিখা 2x² প্লাছ কিবা এটা লিখি দিলা ইয়াতে তেতিয়া লিনিয়াৰ নহয় ইয়াৰ পাৱাৰ 2 আহি গ'লগৈ ন পাৱাৰটো বাঢ়ি গ'লগৈ ই তেতিয়াহ'লে আমাৰ বেলেগ এটা পলিনমিয়েল হৈ যাব ইয়াৰ পিছত যিটো মই কৈ আছোঁ এইটো বেলেগ পলিনমিয়েল হৈ যাবগৈ লিনিয়াৰ হ'বলৈ হ'লে ডিগ্ৰী 1 হ'ব লাগিব 1তকৈ বেছি হ'বই নোৱাৰিব এতিয়া চোৱা ইয়াত দুটা টাৰ্ম আছে ইয়াত চোৱা ইয়াত যিটো ভেৰিয়েবল আছে তাৰ ডিগ্ৰী কিমান তাৰ পাৱাৰ কিমান 1
ইয়াতো আছে একো নাই মানে ইয়াতো এটা ভেৰিয়েবল কানেক্ট হৈ আছে কিন্তু ইয়াত পাৱাৰটো কিমান 0 হ'ব লাগিব ন বি এটা কনষ্টেণ্ট টাৰ্ম ধৰি লোৱা 2x + 4 তো ইয়াত আছে x⁻1 ইয়াত একো নাই মানে কি x⁻0 আছে সৰি ইকুৱেলটো লিখিব নালাগিছিল দে এটা আমাৰ পলিনমিয়ালে পঢ়ি আছোঁ আমি ইকুৱেশ্যন পঢ়া নাই নহয় মই ইকুৱেলটো জৰুৰী ভুল কৰিলোঁ এটা চোৱা মুঠতে লিনিয়াৰ পলিনমিয়াল মানে হৈছে তাৰ যিটো ডিগ্ৰী পলিনমিয়ালটো ডিগ্ৰী 1 হ'ব লাগিব তাত কনষ্টেণ্ট টাৰ্ম থাকিবও পাৰে নাথাকিবও পাৰে ইয়াত এটা জৰুৰী নহয় যে কনষ্টেণ্ট থাকিব লাগিব এটাতো কনষ্টেণ্ট নাই তথাপিতো এটা লিনিয়াৰ পলিনমিয়াল আৰু ইও এটা লিনিয়াৰ পলিনমিয়াল কাৰণ ইয়াত কনষ্টেণ্ট আছে কিন্তু যদিও আছে যেটো ভেৰিয়েবল তাৰ পাৱাৰ কিমান আমাৰ হাইয়েষ্ট পাৱাৰ 1 সো আমি এটা লিনিয়াৰ পলিনমিয়ালৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম এটো ax + b হয় তাৰ পাৱাৰ কিমান হ'ব লাগিব যেটো হাইয়েষ্ট পাৱাৰ 1 হ'ব লাগিব ওকে তাৰ পিছত আহিলে আমাৰ কোৱাড্ৰেটিক পলিনমিয়াল বা দ্বিঘাত বহুপদ আগৰটো লিনিয়াৰ পলিনমিয়াল মানে ৰৈখিক বহুপদ দেই মই থাকি গ'ল ক'বলৈ এইটো ৰৈখিক বহুপদ এইটো ৰৈখিক হ'ব লাগিছিল অসমীয়া শব্দত থাকি কৈছে ৰৈখিক লৈখিক নহয় দেই ৰৈখিক এটা দ্বিঘাত বহুপদ চিধা চিধি কথা নামটোতে ওলাই আছে দ্বিঘাত তাৰমানে ঘাত 2 হ'ব লাগিব হাইয়েষ্ট পাৱাৰ এবাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব ধৰি লোৱা x² + 2x + 4 লিখি দিলোঁ মই ইয়াত মন গ'লে 3 এটা লগাব পৰা নলগাব পৰা নিজৰ মৰ্জিৰ কথা এই বহুপদটোত উচ্চতম ঘাত কি চলকৰ উচ্চতম ঘাত কি 2 যেহেতু ইয়াৰ ডিগ্ৰী কিমান ইয়াৰ ডিগ্ৰী 2 গতিকে ইয়াক আমি কি বুলি ক'ম দ্বিঘাত বহুপদ বুলি ক'ম বা কোৱাড্ৰেটিক পলিনমিয়াল বুলি ক'ম এ পলিনমিয়াল অফ ডিগ্ৰী 2 is called a quadratic polynomial এটা বহুপদক আমি দ্বিঘাত বহুপদ বুলি যেতিয়াহে কম যদিহে ইয়াৰ মাত্ৰা কি হয় 2 হয় তো ইয়াৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম এনেকুৱা হ'বগে এই যিকিটা ইন্টিজাৰ লগ লাগি থাকে এই যেটা ৰিয়েল নাম্বাৰ লগ লাগি থাকে ইন্টিজাৰ নহয় বেলেগ লগত তোমাৰ বেলেগ ৰেশনাল নাম্বাৰ থাকিব পাৰে বাৰু যেনেকৈ ধৰিলা 2/5 এনেকৈ থাকিব পাৰে কোনো জৰুৰী নহয় যে ইন্টিজাৰে হ'ব লাগিব এটা চোৱা এই যিবিলাক ৰিয়েল নাম্বাৰ থাকে ৰিয়েল নাম্বাৰবিলাকক আমি a b c ৰে ডিনোট কৰিম তাৰছোৱা 3/5ক আমি a ৰে ডিনোট কৰিছোঁ a x² + bx + ইয়াক আমি c ৰে ৰিপ্ৰেজেন্ট কৰিছোঁ ax² + bx ইয়াক b ৰে ৰিপ্ৰেজেন্ট কৰিছোঁ আৰু ইয়াক মই c ৰে ৰিপ্ৰেজেন্ট কৰিছোঁ বাকি x² x এইবিলাক একে থাকিব লাগিব তো এইটো হ'ল আমাৰ কোৱাড্ৰেটিক পলিনমিয়ালৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম এটা কথা মনত ৰাখিবা ইয়াত যেটো a ই কেতিয়াও 0 হ'ব নোৱাৰে এটো কেতিয়াও 0 হ'ব নোৱাৰে বিকজ যদি a টো 0 হৈ যায় তেতিয়া কি হ'ব চাবা এই ঠাইত যদি মই 0 পুট কৰি দিওঁ x² + bx + c now this becomes 0 * x² 0 হৈ যাবগে plus bx plus c this becomes 0 কোনো ভ্যালু নাই গতিকে ইয়াত ৰৈ যাব bx plus c ই কি হৈ গ'লগে আমাৰ সেই আগৰ ax plus b নিচিনা নহলগেনে বাৰু যাৰ পাৱাৰ 1 ইয়াটো পাৱাৰ 1 গতিকে কোৱাড্ৰেটিক পলিনমিয়ালত যেটো আমাৰ x² যেটো কোএফিচিয়েন্ট থাকিব কি কেতিয়াও 0 হ'ব ই নন 0 হ'ব লাগিব যদি ই 0 হৈ যায় তেতিয়া হলে কি হ'ব ই লিনিয়াৰ পলিনমিয়াল হৈ যাব কি ৰৈখিক বহুপদ হৈ যাবগে ই দ্বিঘাত হৈ নাথাকিলে কাৰণ ঘাত কি একে হৈ গ'লগে গতিকে a = 0 হ'ব নোৱাৰিব সিমিলাৰলি যদি আগৰটো আমি চাওঁ আমি কি লিখিছিলো ax + b লিখিছিলো ইয়াতো a এর ভ্যালুটো 0 হ'ব নোৱাৰিব a এর যেটো ভ্যালু হেতু 0 হ'ব নোৱাৰিব কাৰণ a যদি 0 হৈ যায় কথা ইয়াতো একেটাই a যদি 0 হৈ যায় 0 * x + b this becomes 0 * x 0 হৈ গ'ল b হৈ গ'ল b মানে কি এটা কনষ্টেন্ট টাৰ্ম এটা ৰিয়েল নাম্বাৰ গতিকে কি হৈ গ'ল কনষ্টেন্ট পলিনমিয়াল হৈ গ'লগে ধ্ৰুবক বহুপদ হৈ গ'লগে আমি পঢ়ি আছিলো কি ৰৈখিক বহুপদ তাৰমানে ঘাত 1 হ'ব লাগিব ইয়াতো ঘাতেই নাই চলকেই নাই ঘাত কপা আহিব যদি চলক আছে নাই বুলি নকওঁ x⁻0 আছে তাৰমানে 1 আছে তে ঘাত যদি শূন্য হৈ যায় ইটো ৰৈখিক বহুপদ নহল নহয় ইটো আমাৰ ধ্ৰুবক বহুপদ হৈ যাবগে আমি পঢ়ি আছো ৰৈখিক বহুপদ বুজিছৰা নাই গতিকে ৰৈখিক বহুপদ হ'বলৈ হলে ঘাত কি হ'ব লাগিব ঘাত আমাৰ 1 হ'ব লাগিব 1 হ'ব লাগিব আমাৰ ঘাত কি হ'ব লাগিব 1 হ'ব লাগিব এই টাৰ্মটো তেতিয়াহে থাকিব যেতিয়া a 0 নহয় 1 2 3 4 বাকি ৰেশনাল নাম্বাৰ যিকোনো হ'ব পাৰে
বা ইৰেচনেল নম্বৰ হ'ব পাৰে, ৰুট অভাৰ 2 ৰুট অভাৰ 3 এইবিলাকো থাকিব পাৰে, কোনো আপত্তি নাই, জৰুৰী যে নহয় যে অকল ৰেচনেল নাম্বাৰে থাকিব। গতিকে চোৱা A0 হ'ব নোৱাৰিব, যদি A0 হৈ যায় তেতিয়া ই কি হৈ যাবগৈ আমাৰ ধ্ৰুৱক বহুপদ হৈ যাবগৈ, লিনিয়াৰ হৈ নাথাকিব আৰু, সেইকাৰণে ইয়াতো A0 হ'ব নোৱাৰিব। চিমিলাৰলি কোৱাড্ৰেটিক পলিনমিয়েলতো কি হ'ব নোৱাৰিব, A=0 হ'ব নোৱাৰিব, কাৰণ যদি A0 হৈ যায়গৈ তেতিয়াহ'লে ই কোৱাড্ৰেটিক হৈ নাথাকে, ই লিনিয়াৰ হৈ যায়গৈ। ঠিক তেনেদৰে কিউবিক পলিনমিয়েলো পাবা, তাৰপিছত তুমি ডিগ্ৰী 4 থকা পলিনমিয়েল পাবা, এনেকুৱা বাই কোৱাড্ৰেটিক পলিনমিয়েল বুলি কয়, ইমান জৰুৰী নহয়। তে কোৱাড্ৰেটিকলৈকে ইম্পৰ্টেণ্ট হয়, কিউবিকটোতো জানাই যে যিটো পলিনমিয়েলৰ ডিগ্ৰী 3 হয় তাকে আমি কি বুলি ক'ম, কিউবিক পলিনমিয়েল বুলি ক'ম, একদম চিম্পল। তে ইণ্ট্ৰডাক্টৰী পাৰ্টটো এইখিনিতে শেষ হৈছে, ইয়াতকৈ আৰু ডেফিনেশ্যন তোমালোকৰ দৰকাৰ নাই, ইয়াৰ পিছত আমি চেপ্টাৰটো ষ্টাৰ্ট কৰিম ইয়াৰ নেক্সট ভিডিঅ'টোত। চোৱা কনচেপ্টবিলাক খুব বাৰীক, খুব সৰু সৰু সূক্ষ্ম, কিন্তু প্ৰতিটো ডিটেইল তুমি জানিব লাগিব। যদি ডিটেইলবিলাক ভালকৈ নাজানা, মই কৈছোঁৱেই চেপ্টাৰটো বুজি নাপাবা, এবাৰত নাপাবও পাৰা বুজি, ভিডিঅ'টো 2বাৰ 3বাৰ ভালকৈ চাব লাগিব। যদি এবাৰত নোপোৱা, পালেতো ভাল কথাই, আৰু মই যিমান পাৰিছোঁ তোমাৰ চেষ্টা কৰিছোঁ নিজৰ ফালৰ পৰা, কিন্তু চেষ্টা কৰিব লাগিব তোমালোকেও, চেষ্টা নকৰিলেতো আৰু আঁঠুৰ মূৰত সোণ নাপায় বুলি কয়। গতিকে মিনিমাম 2বাৰটো চাবই লাগিব ভিডিঅ'টো, তেতিয়াহে ভালকৈ বুজি পাবা। কাৰণ এজন শিক্ষকে সন্মুখত বহাই পেলাই পঢ়োৱা আৰু এনেকৈ অনলাইন মাধ্যমত পঢ়োৱা, দেৰ ইজ এ ভাষ্ট ডিফাৰেঞ্চ। তথাপিতো যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা, মই ডেফিনেটলি তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।